নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল আজি আমি চন্দ্ৰায়ন 1 এ মিছন টু দ্য মুন পাৰ্ট 2 আৰম্ভ কৰিম। অক্টোবৰ 22, 2008 ইজ এ ৰেড লেটাৰ ডে ফৰ ইণ্ডিয়া। কৈছে 22 অক্টোবৰ 2008 তাৰিখটো ভাৰতবৰ্ষৰ কাৰণে এটা স্মৰণীয় দিন। ডেট ডে শ্ৰীহৰিকোটা ৱাজ বিজি উইথ এক্টিভিটিজ। সেইদিনা শ্ৰীহৰিকোটা কাম কাজত ব্যস্ত আছিল। People of India were anxious to hear about the success of Chandrayaan 1. চন্দ্ৰযান 1 সফল হোৱা শুনা পাই ভাৰতৰ মানুহবোৰ উদ্বিগ্ন হৈ আছিল। It was a mission to the moon. এইটো চন্দ্ৰলৈ এটা মিছন আছিল। Do you know where শ্ৰীহৰিকোটা is? কৈছে শ্ৰীহৰিকোটা ক'ত তোমালোক জানানে? It is an island in the east coast of Andhra Pradesh. ই অন্ধ্ৰপ্ৰদেশৰ পূব উপকূলীয় এটা দ্বীপ। শ্ৰীহৰিকোটা ইজ এবাউট 100 কিলোমিটাৰ ফ্ৰম চেন্নাই এণ্ড ইট লাইজ ইন দ্য বে অফ বেংগল। শ্ৰীহৰিকোটা চেন্নাইৰ পৰা 100 কিলোমিটাৰ দূৰত্বত আৰু বংগোপসাগৰৰ পাৰত অৱস্থিত। Once this island was a paradise for native and migratory birds. এসময়ত এই দ্বীপটো থলুৱা আৰু পৰিভ্ৰমী চৰাইবিলাকৰ সুখৰ ঠাই বা স্বৰ্গ আছিল। টুডে ইট ইজ এ বিজি স্পেচপোৰ্ট। আজি এইটো ব্যস্ত মহাকাশযান উৎক্ষেপণ কেন্দ্ৰ হৈ পৰিছে। ৰকেটছ আৰ লঞ্চড ফ্ৰম স্পেচপোৰ্ট। ৰকেটবোৰ স্পেচপোৰ্টৰ পৰা লঞ্চ কৰা হয়। ৰকেটছ আৰ ইউজড টু পুট দ্য ছেটেলাইটছ অৰ স্পেচক্ৰাফ্টছ ইন টু দেয়াৰ অৰবিটছ। ৰকেটবোৰ উপগ্ৰহ আৰু মহাকাশযানবোৰ সিহঁতৰ কক্ষপথত থবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ডু ইউ ন' দ্য ডিফাৰেঞ্চ বিটুইন এ ছেটেলাইট এণ্ড এ স্পেচক্ৰাফ্ট। কৈছে উপগ্ৰহ আৰু মহাকাশযানৰ পাৰ্থক্য তোমালোক জানানে? এ ছেটেলাইট মুভছ ৰাউণ্ড দ্য আৰ্থ বাট এ স্পেচক্ৰাফ্ট মুভছ ইন টু দ্য স্পেচ এৱে ফ্ৰম দ্য আৰ্থ। উপগ্ৰহ এটাই পৃথিৱীৰ চাৰিওফালে গতি কৰে, কিন্তু মহাকাশযান এখনে পৃথিৱীৰ পৰা আঁতৰত মহাকাশত গতি কৰে। দ্য ফাৰ্ষ্ট বিগ ৰকেট ৱাজ চেণ্ট আপ ফ্ৰম শ্ৰীহৰিকোটা ৱাজ SLV-3 অন আগষ্ট 10, 1979। 10 আগষ্ট 1979 চনত শ্ৰীহৰিকোটাৰ পৰা প্ৰথম ডাঙৰ ৰকেট SLV-3 পঠিওৱা হৈছিল। ইট কেৰিড এ ছেটেলাইট নেমড ৰোহিণী। ই ৰোহিণী নামৰ উপগ্ৰহ কঢ়িয়াই নিছিল। দ্য ৰকেট PSLV-CL-1 ৱাজ চেণ্ট আপ অন 22 অক্টোবৰ 2008। 22 অক্টোবৰ 2008 তাৰিখে PSLV-CL-1 নামৰ ৰকেট পঠিওৱা হৈছিল। ইট কেৰিড দ্য স্পেচক্ৰাফ্ট চন্দ্ৰায়ন 1। ই চন্দ্ৰযান 1 মহাকাশযান কঢ়িয়াই নিছিল। ইট ৰিচ্ড ইটছ ডেষ্টিনেশ্যন অন 25 নৱেম্বৰ 2008। আৰু ই 25 নৱেম্বৰ 2008 তাৰিখে তাৰ লক্ষ্যস্থান গৈ পাইছিল। দ্য স্পেচক্ৰাফ্ট কভাৰ্ড এবাউট 3.8 লাখ কিলোমিটাৰ এণ্ড বিগেন টু ৰিভল্ভ এট এন এল্টিটিউড অফ 100 কিলোমিটাৰ এৰাউণ্ড দ্য মুন। মহাকাশযানখন প্ৰায় 3.8 লাখ কিলোমিটাৰ কভাৰ কৰি আছিল আৰু চন্দ্ৰৰ চাৰিওফালে 100 কিলোমিটাৰ উচ্চতাত চকৰি ঘূৰা দি স্পীডত ঘূৰিবলৈ আৰম্ভ কৰিছিল। দ্য মিছন অফ চন্দ্ৰায়ন 1 ৱাজ টু কালেক্ট ইনফৰমেশ্যন এবাউট দ্য মুন। চন্দ্ৰযান 1 চন্দ্ৰৰ কিছুমান তথ্যপাতি সংগ্ৰহ কৰাৰ মিছন আছিল। ইট কেৰিড 11 চাইণ্টিফিক ইনষ্ট্ৰুমেণ্টছ। ই 11টা বৈজ্ঞানিক সা সঁজুলি কঢ়িয়াই নিছিল। অফ দিজ 5 ৱেৰ মেনুফেকচাৰ্ড ইন ইণ্ডিয়া। ইয়াৰে 5টা সঁজুলি ভাৰতে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰিছিল। দে টুক পিকচাৰ্ছ অফ দ্য মুনছ ছইল। সেইবোৰে চন্দ্ৰৰ মাটিৰ ছবি লৈছিল। দে গেদাৰ্ড ইনফৰমেশ্যন এবাউট দ্য মুনছ হিলছ ভেলিজ ক্ৰেটাৰ্ছ মিনাৰেলছ কেমিকেলছ এটচেট্ৰা। সেইবোৰে চন্দ্ৰৰ পাহাৰ উপত্যকা আগ্নেয়গিৰিৰ মুখ খনিজ পদাৰ্থ ৰাসায়নিক পদাৰ্থ
এইবোৰৰ তথ্য সংগ্ৰহ কৰিছিল। MIPA was an important instrument of Chandrayaan 1. MIPA চন্দ্ৰযান 1ৰ ইম্পৰ্টেণ্ট সঁজুলি আছিল। The national flag was printed on it. ৰাষ্ট্ৰীয় পতাকাখন ইয়াতে প্ৰিণ্ট কৰা আছিল। It ejected from Chandrayaan 1 and crashed on the moon. চন্দ্ৰযান 1ৰ পৰা ই ইজেক্ট হৈছিল আৰু চন্দ্ৰত ক্ৰাষ্ট হৈছিল। ক্ৰাষ্ট মানে সশব্দে ভাঙি পৰা। Thus the tricolor was dropped on the moon. এনেদৰেই তিৰংগা পতাকা চন্দ্ৰত ড্ৰপ হৈছিল। That was a golden moment for all Indians. সেইটো সকলো ভাৰতীয়ৰ বাবে এটা সোণালী ক্ষণ আছিল। The moon is a moving body in the sky. চন্দ্ৰ আকাশত চাৰিওফালে ঘূৰে। It moves around a planet. ই গ্ৰহ এটাৰ চাৰিওফালে ঘূৰে। The moon is the only satellite of the earth. চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। It takes the moon 1 month to revolve once around the earth. ই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ এমাহ সময় লয়। It is very beautiful. ই বৰ ধুনীয়া। The light of the moon is so pleasant that people want to know about this satellite. চন্দ্ৰৰ অতি মনোৰম পোহৰৰ যোগেদি মানুহে এই উপগ্ৰহটোৰ বিষয়ে জানিব পাৰে। Missions to the moon started in 1959. চন্দ্ৰলৈ মিছন 1959 চনত আৰম্ভ কৰা হৈছিল। So far there have been 68 missions to the moon. এতিয়ালৈ চন্দ্ৰত 68টা মিছন হৈছে। Chandrayaan 1 is the latest one. ইয়াৰে চন্দ্ৰযান 1 হৈছে লেটেষ্ট। There are two kinds of missions to the moon. চন্দ্ৰত দুই ধৰণৰ মিছন হৈছে। One kind is the spacecraft sent without a man and the other kind is the spacecraft sent with a man. এক ধৰণৰ আছিল মানুহবিহীন মহাকাশযান পঠিওৱা আৰু আনটো আছিল মানুহ সৈতে মহাকাশযান পঠিওৱা। A spacecraft may circle the moon or land on its soil. হৈছে মহাকাশযানখন চন্দ্ৰৰ মাটিত লেণ্ড হ'ব পাৰে বা চন্দ্ৰত পৰিক্ৰমা কৰিব পাৰে। Chandrayaan 1 was without a man. চন্দ্ৰযান 1 মানুহবিহীন যান আছিল and it did not land on the moon. আৰু ই চন্দ্ৰত লেণ্ড হোৱা নাছিল। Neil Armstrong was the first human to walk on the surface of the moon. নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰপৃষ্ঠত প্ৰথম খোজ দিয়া ব্যক্তি। So far 12 persons have walked on the moon. এতিয়ালৈ চন্দ্ৰত 12জন ব্যক্তি খোজ কাঢ়িছে। India is also planning to send men to the moon. ভাৰতেও চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছে। The mission of Chandrayaan 1 is complete. চন্দ্ৰযান 1 মিছন সম্পূৰ্ণ হৈছে। It has detected the presence of water on the moon. ই চন্দ্ৰত পানীৰ উপস্থিতি ধৰা পেলাইছে। The success of Chandrayaan 1 is the success of the scientists of ISRO. চন্দ্ৰযান 1 সফল হোৱাটো ইছৰোৰ বৈজ্ঞানিকসকলৰ সফলতা। ইছৰো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO. This organization started the space program of India in 1969. এই সংগঠনটোৱে 1969 চনত ভাৰতৰ স্পেচ প্ৰগ্ৰাম আৰম্ভ কৰিছিল। With the journey of Chandrayaan 1, ISRO has become the world's 6th organization sending a spacecraft to the moon. চন্দ্ৰযান 1ৰ যাত্ৰাৰ সৈতে চন্দ্ৰলৈ মহাকাশযান পঠিওৱা সংগঠনবিলাকৰ ভিতৰত ইছৰো স্বয়ং সংস্থা হিচাপে পৰিগণিত হৈছে।
উই আৰ ৰিয়েলি প্ৰাউড অফ দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। আমি সঁচাকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক লৈ গৌৰৱান্বিত। এইখিনি আছিলে পাঠৰ অসমীয়া ভাঙনি। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।